এইটো মই ক'ব লগা কথা নাই। যিসকলে এই খ্ৰীষ্টানসকলৰ বিৰুদ্ধে তেওঁলোকৰ সামগ্ৰী দোকানৰ পৰাই উলিয়াই নি ৰাস্তাত জ্বলাইছে, সেইসকলৰ আপোনালোকে যোৱাকালিৰ প্ৰধানমন্ত্ৰীয়ে গীৰ্জাত যাই আশীৰ্বাদ লোৱা কথাটো বা মুখ্যমন্ত্ৰীয়ে তেওঁলোকক দুষ্কৃতিকাৰী বুলি আখ্যা দিয়া কথাটোৱে প্ৰমাণ কৰে। তাত আমি ক'ব লগা নাই। আমি কৈ কিয় এটা খণ্ডযুদ্ধ লগাওঁ? তেওঁলোকৰ সমৰ্থনত চলা ৰাজনৈতিক দলটোৰ মুখ্যমন্ত্ৰীয়ে তেওঁলোকক কৈছে দুষ্কৃতিকাৰী বুলি। ইয়াতকৈ কিবা লজ্জাজনক কথা আছে নেকি? গতিকে তেওঁলোকে উন্নয়নৰ কথা নকয়, তেওঁলোকে কেৱল হিন্দু মুছলমান বা হিন্দু খ্ৰীষ্টানৰ মাজত বিভাজন কৰি ৰাজ্যখন শাসন কৰাৰ কথা ভাবে। গতিকে সেইকাৰণে আমি তেনেকুৱা কাৰ্যক গৰিহণা দিছোঁ। আজি গণতান্ত্ৰিকভাৱে পৃথিৱীৰ ভিতৰত নাম থকা দেশখনত ইয়াত হিন্দু মুছলমান খ্ৰীষ্টান সকলোৱে এক হৈ থাকিব। এইটো মই ক'ব লগা কথা নাই। যিসকলে এই খ্ৰীষ্টানসকলৰ বিৰুদ্ধে তেওঁলোকৰ সামগ্ৰী দোকানৰ পৰাই উলিয়াই নি ৰাস্তাত জ্বলাইছে, সেইসকলৰ আপোনালোকে যোৱাকালিৰ প্ৰধানমন্ত্ৰীয়ে গীৰ্জাত যাই আশীৰ্বাদ লোৱা কথাটো বা মুখ্যমন্ত্ৰীয়ে তেওঁলোকক দুষ্কৃতিকাৰী বুলি আখ্যা দিয়া কথাটোৱে প্ৰমাণ কৰে। তাত আমি ক'ব লগা নাই। আমি কৈ কিয় এটা খণ্ডযুদ্ধ লগাওঁ? তেওঁলোকৰ সমৰ্থনত চলা ৰাজনৈতিক দলটোৰ মুখ্যমন্ত্ৰীয়ে তেওঁলোকক কৈছে দুষ্কৃতিকাৰী বুলি। ইয়াতকৈ কিবা লজ্জাজনক কথা আছে নেকি? গতিকে তেওঁলোকে উন্নয়নৰ কথা নকয়, তেওঁলোকে কেৱল হিন্দু মুছলমান বা হিন্দু খ্ৰীষ্টানৰ মাজত বিভাজন কৰি ৰাজ্যখন শাসন কৰাৰ কথা ভাবে। গতিকে সেইকাৰণে আমি তেনেকুৱা কাৰ্যক গৰিহণা দিছোঁ। আজি গণতান্ত্ৰিকভাৱে পৃথিৱীৰ ভিতৰত নাম থকা দেশখনত ইয়াত হিন্দু মুছলমান খ্ৰীষ্টান সকলোৱে এক হৈ থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।